আমাৰ ঘৰত যিহেতু ল'ৰা নাই সেইকাৰণে সকলো কাম ভণ্টিয়ে মই কৰিছিলোঁ আৰু আজিকালি তাই নাৰায়ণপুৰত থাকে সেইকাৰণে সেইদিনা চিলিণ্ডাৰ অনা দায়িত্ব মোৰ আছিলে আৰু সেইটো সময়ত ওলালেহি মাইনাদা ময়ো ভালে পালোঁ সি আহিলে আৰু মোৰ কষ্ট কমি গ'ল চাব নেকি বেয়া লাগিছে পাই কি চাই আছিলে এইটো বেয়া লাগি গ'ল দেই মনটো ৰাতিপুৱাই ঘৰৰ কাম বেছি নকৰোঁ যদিও কিন্তু মোৰ বহুত কাম আছে দেখিছে এইফালে ভতিজা মোৰ তাইক গা ধুৱাই ল'লোঁ 1 মাহ হৈছেহে আৰু আহি দুইটাই আমি চাহ খাই মই ওলালোঁ চুটলৈ বুলি আৰু সেইদিনাই আছিল মোৰ আৰু এজনী ভতিজাৰ বাৰ্থডে মানে আমাৰ পৰিয়ালত এইবাৰ ভতিজা ছোৱালী মানে একদম পূৰা লক্ষীয়ে আহিছে চব ফালৰ পৰা আৰু এজনী লক্ষী দেখিছে নহয় আৰু আমি ধুনীয়াকৈ তাই বাৰ্থডে চেলিব্ৰেশ্যন কৰি ল'লোঁ আৰু এয়া মই এইখিনি মাইনাদাই মই ডেক'ৰেশ্যন কৰিছোঁ ধুনীয়াকৈ চিম্পলকৈ কৰিছোঁ কিন্তু মৰম লাগিছে এইটো মাকে পিন্ধিব লাগে এনেকে মাকে জীয়েকে নিপিন্ধিলে মাকে পিন্ধিব লাগে ফটো মাৰি থাকোতে কেক গলি যাব খাবলৈ নাপাম আপোনাৰ কেকৰ দাদা ন ভাই আমাৰ ছোৱালীজনী কেক লগাই চুম কৰি দিয়ে কেক নিদিলে আজি নহ'ব কাৰণে চিঞৰিছে আমাৰ কেক নাই পোৱা আৰু এটা কথা কওঁ সকামৰ বাহিৰে আমাৰ পৰিয়ালত যিয়ে নাপাতো আমি মানে আমাৰ বহুত বেছি ফূৰ্তি কৰা হয় সকলো বৰমাহেঁত খুৰীহেঁত একেলগে মিলি বৰ্তা চবেই একেলগে পূৰা মিলি নাচোঁ অকণমান আমাৰ নাচ চাওক এতিয়া আমাৰ এইবাৰ ৰচকী বৰমাজনী Ganti.